ভাল পাই থাকোঁতে আপোনাক ক'ব তোমাৰ কাৰণে মই চব কৰিম, মই নিজে নাখায়ো তোমাক খুৱাম, তোমাক পিন্ধাম। ভাল পাই থাকোঁতে তেনেকৈ ক'ব। যেতিয়ালৈকে আপোনাক পলাই নানিব, যেতিয়ালৈকে আপোনাক নিজৰ কৰি নল'ব, যেতিয়ালৈকে আপোনাৰ পৰা যি বিচাৰিছে সেইটো নাপাব, তেতিয়ালৈকে আপোনাক সেইবিলাক ডাইলগ দিব যে তোমাৰ কাৰণে মই চবখিনি কৰিম। কিন্তু বিয়া পাতি উঠাৰ পিছত সেইবোৰ মানুহে বহুত চেঞ্জ হৈ যায় আৰু সেইবোৰ মানুহে নিজৰ মাইকীক অত্যাচাৰ কৰে। ঠিক আছে, গতিকে বিশ্বাস কাৰো ওপৰত নকৰিব। নিজৰ চকুৰে বহুত এনেকুৱা মানুহ দেখিছোঁ, ইভেন আমাৰ ঘৰৰ ওচৰতো আজি ৰিচেণ্টলি ফাইট এখন দেখিলোঁ। ইমান মই ডিটেইলছত ক'ব নাযাওঁ কাৰণ ভিডিঅ' যদি দেখা পায় বেয়া পাব, কিন্তু আজি যেনেকুৱা এখন ফাইট এখন দেখিলোঁ, তাতে এইটো দেখিবলৈ পোৱা গ'ল যে সিহঁতে লাভ মেৰেজ কৰিছিলে। প্ৰথম কথা, মইতো লাভ মেৰেজ কেতিয়াও বেয়া বুলি নকওঁ, কিন্তু বেয়া মানুহৰ লগত লাভ মেৰেজ কৰিলে ডেফিনেটলি বেয়া। ছেকেণ্ড কথাটো হৈছে যে সেই মানুহজনে নিজৰ ঘনীয়েকক আজি মাৰি চকুটোকো ফুলাই দিছে। ঠিক আছে, কিবা পইচাৰ কাৰণে সিহঁতৰ কাজিয়া হৈছে। ঠিক আছে, আৰু সিহঁতৰ 2টা বাচ্চা আছে। আৰু মাইকীজনীয়ে বহুত কম বয়সতে বিয়া হৈছে, 15 বছৰ মানতে বিয়া হৈছে। আৰু সেই যাৰ লগত বিয়া হৈছে সেইটোৰো হয়তো 18, 19, 20 মান আছিলে বয়স, আৰু পলাই আনিছিলে। চ' লাভ মেৰেজ আছিলে, আৰু সিহঁতৰ বৰ্তমান ফাইনেন্সিয়েল প্ৰব্লেম। ঠিক আছে, ডেটছ ৱাই সিহঁতে সিহঁতৰ মাজত সদায় কাজিয়া হৈ থাকে। আৰু কি কৰে, মতাটোৱে মদ খাই আহি কিনে তাইক মাৰে, ৱাইফজনীক মাৰে। চ' সেইটোৱে সিহঁতৰ সদায় চলি থাকে, সদায় কাজিয়া আমি দেখা পায়ে থাকোঁ। চ' কথাটো হৈছে সেইটোৱে যে ভাল পাই থাকোঁতে আপোনাক বহুত ধৰণৰ কথা ক'ব। আপুনি যদি বিশ্বাস কৰিলে আপুনি বাঁহ খাবই খাব, বুজি পাইছে? আপুনি বাঁহ খাবই খাব। 99% চান্স থাকে বাঁহ খোৱা। ঠিক আছে, আৰু 15 বছৰীয়া 16 বছৰীয়া ছোৱালীবিলাকৰ ইমান মেচুৰিটি নাথাকে যে সিহঁতক কোনোবাই ডাঙৰ ডাঙৰ কথা ক'লে, মৰমৰ কথা ক'লে সিহঁতে পিঘিলি যাবই। ঠিক আছে, যোনে যায় সিহঁতে বুৰ্বক, সিহঁতৰ ফিউচাৰটো এনেকুৱাই হ'ব। ঠিক আছে, আৰু যিখিনি মেচিয়ৰ ছোৱালী, সিহঁতে ডেফিনেটলি এইবিলাকতো ফাল্টু কথা বিশ্বাস নকৰে, এইটো মই জানো। কিন্তু এইবিলাকে সৰু কালতে যে প্ৰেমত পৰি কিনে পাগল হৈ কিনে যে ল'ৰাৰ লগত পলাই যায়, পিছত গৈ কিনে বাঁহ খাব লাগে, মাৰ খাব লাগে, বাঁহৰ কোব খাব লাগে। ঠিক আছে, বেয়া লাগে এনেকুৱা চিটুৱেশ্যনত। ৱাইফজনীক মাৰিছে, গিৰিয়েকে মাৰি আছে ঘৰৰ ভিতৰত, আৰু ল'ৰা ছোৱালী 2টাই কান্দি আছে চিঞৰি চিঞৰি। মানুহে বচাব গৈছে, দৰ্জা খুলি নিদিয়ে। গতিকে এনেকুৱা ধৰণৰ কথা কি ক'ম আৰু কওকচোন, কি ক'ম? উপায়তো নাই। সেনেকুৱা ধৰণৰ কথা। তাই এতিয়া গিৰিয়েকটোক এৰিবও নোৱাৰে, এনেকুৱা চিটুৱেশ্যন। এতিয়া এৰিলে খাব কি?